মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বিজনেছ প্লানিং ফৰ্ম আপোনালোকে কেনেকৈ ফিল আপ কৰিব আজি মই আপোনালোকক দেখুৱাম আপোনালোকে ধান খেতিৰ বাবে কেনেকৈ ফিল আপ কৰিব ইয়াৰ লগতে এনেক্সাৰ 2 ফৰ্মখন কেনেকৈ আপোনালোকে ফিল আপ কৰিব আৰু এনেক্সাৰ 2 ফৰ্মখন কিন্তু আপোনালোকৰ সকলোৰ বাবে বাধ্যতামূলক আপোনালোকে সকলোৱে ফিল আপ কৰিব লাগিব যে নক আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰিবলৈ ইয়াতে চাওক ধান খেতিৰ যেটো আছে মই আপোনালোকক এটো পিডিএফ মোৰ টেলিগ্ৰাম চেনেলত দি দিম ইয়াতে চাওক বিজনেছ প্লানিং এগ্ৰিকালচাৰ ইয়াতে প্ৰথমতে গোটৰ মেম্বাৰজনীৰ নাম দিব ইয়াতে গোটৰ এমআইএস কোড দিব ইকোনমি এক্টিভিটি যদি আগৰ পৰা ইনকাম কৰি আছে এটো দিব কিৰ জৰিয়তে ইনকাম কৰিছে এটো উল্লেখ কৰিব আৰু কিমান টকা ইনকাম কৰিছে এটো দিব আৰু যেটো নেকি আপোনালোকৰ ব্যৱসায় সেই ব্যৱসায়টো নতুনকৈ আৰম্ভ কৰিব বিচাৰিছে নে আগৰ পৰাই আছে অৰ্থাৎ প্ৰসাৰ কৰিব বিচাৰিছে হেতু আপোনালোকে ইয়াতে উল্লেখ কৰিব তাৰ পিছত বিজনেছ টাইপ প্ৰডাকশন সাৰ্ভিস এণ্ড ট্ৰেডিং আপোনালোকৰ জন্তু পৰে হেতুত আপোনালোকে ক্লিক কৰিব এই যেটো ধান খেতি এটো কিন্তু আপোনাৰ প্ৰডাকশন পৰিব তো কতিকে আপোনালোকে প্ৰডাকশন দিব তাৰ পিছত ইনভেষ্টমেন্ট প্লানত চাওক এৰিয়া অফ কাল্টিভেশন ইন বিঘা কিমান বিঘাত আপুনি ধান খেতিটো কৰিব ইয়াতে মই 3 বিঘা দি দিছো আপোনালোকৰ কম বেছি হ'ব পাৰে আপোনালোকে যিমান কৰিব হিচাপত দিব তাৰ পিছত ইয়াতে চাওক নেম অফ দা ৰ মেটেৰিয়েল আপোনালোকৰ ৰ মেটেৰিয়েল লাগিব তো প্ৰথমতে আছে সিড অৰ্থাৎ ধানৰ পেডি সিড আপোনালোকৰ লাগিব তো কিমান ইউনিট প্ৰাইস হল 100 টকা মোৰ ইয়াতে প্ৰয়োজন হ'ব 15 কেজিৰ দাম যদি 100 টকা হয় 1500 টকা হ'ব তাৰ পিছত ইয়াতে চাওক মেনজাৰ ফাৰ্টিলাইজাৰ আপোনালোকৰ কিমান কেজি লাগিব এটা চাওক 60 কেজি ইউনিট হল 60 টকা 75 কেজিৰ প্ৰয়োজন হ'ব টোটাল খৰচ আহি যাব এটা হৈছে 8500 টকা তাৰ পিছত এটা চাওক প্লামেনিং 2 টাইম আপোনাৰ প্লামেনিংৰ 600 টকা হলে 3 ইনটু অৰ্থাৎ 3 বিঘাত আপোনাৰ দুবাৰ হলে আপোনাৰ টকা আহি যাব ইয়াতে চাওক 3600 টকা অৰ্থাৎ 600 টকা বিঘা যেহেতু 3 বিঘা দুবাৰ হ'ব তো টোটাল 3600 টকা তাৰ পিছত ট্ৰেচিং অৰ্থাৎ ধান যেটো আপোনাৰ মাৰান মাৰিব লাগিব তাৰ বাবে আপোনালোকৰ 3 বিঘাত 2250 টকা 750 টকা কৈ হলে 2250 টকা আদাৰছত আপুনি মই ইয়াতে 150 টকা ধৰিছো টোটাল ইনভেস্ট ইয়াতে যাব 12000 টকা এতিয়া চাওক ফান্ড ডিটেইলছত ইয়াতে আহি গৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা যদি 10000 টকা দিয়ে 2000 টকা মই নিজে সেলফ কন্ট্ৰিবিউশন কৰিব লাগিব টোটাল ইয়াতে ইনভেস্ট হ'ব কিমান 12000 টকা এতিয়া চাওক প্ৰডাকশন মই কিমান কেনেকৈ পাম ইয়াতে চাওক এক্সপেক্টেড প্ৰডাকশন হল ইয়াতে পেডি হ'ব প্ৰডাকশনটো এক্সপেক্টেড প্ৰডাকশন হ'ব 1800 কেজি ঠিক আছে 3 বিঘাত এভাৰেজ প্ৰাইস 21 টকা ধৰাইছে কিমান টকা হ'ব টোটাল সেলস এটা চাওক 37000 8000 ঠিক আছে এনেকৈ হৈ যাব তাৰ পিছত ইয়াতে জাস্ট যদি আপোনাৰ এডিশনাল কোনো ধৰণৰ ইনকাম থাকে যেনেকৈ আপোনাকে খেৰ বিক্ৰী কৰিব পাৰে খেৰত ধৰক আপুনি 1000 বা 2000 টকা বিক্ৰী কৰিলে ধৰক 3 বিঘাত আপোনাকে 3000 টকা পাই যাব এটো আপোনাকে দিব পাৰে এক্সট্ৰা কৈ ইয়াতে জাস্ট যিজন মহিলাই এপ্লাই কৰিব এজন মহিলাই সিগনেচাৰ কৰিব আৰু আপোনাকে ফৰ্মখন ফিল আপ কৰি জমা দিব ইয়াৰ লগতে কিন্তু আপোনাকে কি কৰিব লাগিব এনেক্সাৰ 2 ফৰ্মখন দিব লাগিব তো এনেক্সাৰ ফৰ্ম 2 কেনেকৈ জমা দিব এইখন হল এনেক্সাৰ 2 ফৰ্ম আৰু এইখন ফৰ্ম কিন্তু আপোনাকে কি পাব মোৰ টেলিগ্ৰাম চেনেলত দি দিছো তো এতিয়া চাওক এটো অতি সহজতে আপোনাকে জাস্ট প্ৰিন্ট আউট কৰি ল'ব আৰু অতি সহজতে আপোনাকে কি কৰিব লাগিব এটো ফিল আপ কৰিব লাগিব এটা চাওক ফটোগ্ৰাফ অফ সেলফ হেল্প গ্ৰুপৰ ফটোগ্ৰাফি দিছে নাই পাসপোৰ্ট সাইজৰ এটো আপোনাকে ইউজ কৰিব তাৰ পিছত আপোনাকে বেংকৰ পাসবুকখন দিছে না নাই ফাৰ্স্ট পেজ এটো ইউজ কৰিব বিজনেছ প্লান দিছে না নাই ইউজ কৰিব এটাও নকৰিব যদি নকৰে তেনেকৈ নহব বিজনেছ টাইপ আপোনাক কেনেকুৱা কৈ ম্যানুফ্যাকচাৰিং ট্ৰেডিং সাৰ্ভিস আপোনাকৰ যোনটো হয় এটো দিব তাৰ পিছত আছে চাওক সিগনেচাৰ অফ দা ডিক্লাৰেশন ফৰ্ম আপোনাকে ইউজ কৰিব সংকল্প পত্ৰ 1 ইউজ কৰিব সংকল্প পত্ৰ 2 হেতু আপোনাকে ইউজ কৰিব এন্ড ইয়াতে চাওক সিগনেচাৰ অফ দা উইটনেছ ইন সংকল্প পত্ৰ 2 আপোনাকে এটো কিন্তু ইউজ কৰিব এন্ড ইয়াতে চাওক ৰিসেন্ট জিও টেগিং ফটোগ্ৰাফ অফ ট্ৰিজ প্ল্যানেট আন্ডাৰ অমৃত বৃক্ষ আন্দোলন অৰ্থাৎ আপোনাকৰ অমৃত বৃক্ষ আন্দোলনৰ যিখন ফটো বৰ্তমান নতুন ফটো হেখন আপোনাকে দিছে নাই হেতু আপোনাকে ইউজ কৰিব ইয়াতে গুটেই কেটা ইউজ কিন্তু আপোনাকে কৰিব লাগিব আৰু এইখন ফৰ্ম আপোনাকে ক'ত পাব মোৰ টেলিগ্ৰাম চেনেলত পাই যাব আপোনাকে তাৰ পৰা ডাউনলোড কৰি আপোনাকে কি কৰিব সাবমিট কৰি দিব